মোৰ নাম ইছমান আলী। যিহেতু নিৰ্বাচনৰ সময় সমাগত, আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰিলে। ৰঙামাটি সমষ্টিৰ প্ৰাৰ্থী হৈছে ঋষিৰাজ হাজৰিকা। কেনেকুৱা অনুভৱ হৈছে আপোনালোকৰ? খুব ভাল লাগিল। আমি বিজেপি কৰ্মী, আমি আগৰ পৰা ঋষিৰাজক কামনা কৰিছোঁ, কিন্তু ঋষিৰাজ টিকেটটো পাইছে, আমি খুব ভাল লাগিছে, আনন্দ হৈছে। তেওঁক লৈ পেলাই আগন্তুক দিনত কেনেধৰণৰ পৰিকল্পনা আছে? ভাল পৰিকল্পনা হ'ব, সিয়ে যুৱচামক কাম কৰিব, আমাৰ মাইনৰিটিৰ মানুহৰ কাম কৰিব, ৰাস্তা ঘাট উন্নত লাগে, যি কৰিব লাগে আমি চেষ্টা কৰিম, তাৰ লগত যোগাযোগ কৰি কিমানখিনি কৰিব পৰা যায় সেইটো পিছত পোৱা যাব। চৰকাৰক কেন্দ্ৰ কৰি আপোনালোকৰ অঞ্চলত কেনেধৰণৰ পৰিৱেশ আছে বা কি প্ৰয়োজন আছে আপোনালোকৰ ইয়াতে? প্ৰয়োজন হ'বলগীয়া বহুত আছে, আৰু কিছুমান হৈছে, যেনে অৰুণোদয় হৈছে, যিটো আছিলে 10 টকীয়া যিটো চেক আছিলে মহিলা উদ্যমিতা আঁচনি, সেইটো হৈছে। আমাৰ যিটো স্থগিত আছিলে আকৌ দিলে, আমাৰ ঋষিৰাজ যমুনাগৰত আহি পিনে দিছে, সেইখিনি দিলে। আৰু অৰুণোদয় আমাৰ বহুত বাকী আছে পাবলৈ। আমি মানুহক কৈছোঁ ইলেকশ্যনৰ পিছত আমাক দিব, আমাক এটা আশ্বাস দিছে যে আমাৰ ৰাঙানদী সমষ্টি আৰু 20,000 অৰুণোদয় দিব, যদি দিয়ে এটা সমাধান হ'ব বুলি মই ভাবোঁ। আৰু ৰাস্তা ঘাট যিমান আছিলে বেয়া বহুত আছিলে, কিন্তু আমাৰ দুটা ৰাস্তা, কিহেতুলি আৰু যমুনাগৰ দুটা ৰাস্তা হৈছে। এটা ৰাস্তা আছে, এইটো আমি এই ঋষিৰাজৰ লগত কথা পাতিবলৈ, আমাৰ এই সদ্যহতে কিন্তু আমাৰ কিবা এটা ব্যৱস্থা কৰি দিব লাগিব। আমাৰ কি পদুমনিৰ পৰা যিটো কিহেতুলিৰ হাইস্কুললৈকে যিটো ৰাস্তা হৈছে, চেংগেবেলে অলপ পেলাব লাগিব, নিজৰ পকেটলৈ যেনেকৈ এইটো দিব লাগিব, নহ'লে আমাৰ ইলেকশ্যনৰ কাৰণে অলপমান কেনভাছ কৰি অসুবিধা হ'ব, বহুত দ আছে এইখিনি। ধন্যবাদ।